আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা 6 নম্বৰ পাঠ উদ্যোগী হওঁ আহা। যদি তোমালোকে ক্লাছটো শেষলৈকে চাই থাকা তোমালোকে কি পাবা এইটো ক্লাছত এইটো পাঠৰ প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্ন উত্তৰ। ঠিক আছে, তাৰ পিছত তোমালোকে কি পাবা আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু যে আগতে হৈ যোৱা প্ৰশ্নৰ উত্তৰ যে 2015 চনৰ পৰা 25 চনলৈকে কি আহিছিলে সেইখিনি তোমালোকে যদি দেখি লোৱা এবাৰ তোমালোকৰ আইডিয়া হৈ যাব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন এইটো পাঠৰ পৰা আহিব আৰু প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন অৰ্থাৎ আগতে হৈ যোৱা প্ৰশ্ন কাকতৰ পৰা বহুতো প্ৰশ্ন কমনো আহে। তাৰ পিছত মোষ্ট ইম্পৰ্টেণ্ট অতিৰিক্ত প্ৰশ্ন উত্তৰ 99% কমন অহাৰ সম্ভাৱনা আছে। এনেকুৱা কিছুমান প্ৰশ্ন আলোচনা কৰা হৈছে, মানে অতিৰিক্ত এক্সট্ৰা কুৱেশ্যন আনসাৰ আমি শেষত আলোচনা কৰিছোঁ। গোটেই পাঠটো পঢ়ি যিমানখিনি হ'ব পাৰে মোষ্ট ইম্পৰ্টেণ্ট সেইখিনি আমি ক্লাছটোৰ শেষত আলোচনা কৰিছোঁ। এতিয়া পলম নকৰাকৈ আমি ক্লাছটো আৰম্ভ কৰিম। তোমালোকৰ প্ৰথমত দিয়া আছে ভাৱ বিষয়ক 1 নম্বৰ প্ৰশ্ন ক দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সমূৱাৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সমূৱাৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম প্ৰকাশ গোস্বামী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি প্ৰতিটো পাঠ এনেকৈ যদি পঢ়ি যোৱা তোমালোকে অসমীয়া বিষয়টোত 100% লেটাৰ মাৰ্কছৰ বেছি স্ক'ৰ কৰিব পাৰিবা, কাৰণ ইয়াত প্ৰশ্নৱলীৰ গোটেইখিনি প্ৰশ্ন পঢ়া হ'ব, তাৰপিছত তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পঢ়া হ'ব, তাৰপিছত এক্সট্ৰা কুৱেশ্যন এনচাৰো পঢ়া হ'ব। চ' এইখিনি পঢ়িলে আৰু কোনো ছাবজেক্টৰ আৰু বেলেগ একো পঢ়িব নালাগে আৰু ইয়াৰ বাহিৰত তোমালোকৰ প্ৰশ্ন নাহে, সেইখিনি মই গ্যাৰাণ্টি দিব পাৰোঁ। তোমালোকে যদি এনেকৈ প্ৰতিটো পাঠ পঢ়ি শেষ কৰি থোৱা তোমালোকে 100% অসমীয়া বিষয়টোত কি কৰিব পাৰিবা লেটাৰ মাৰ্কছতকৈ বেছি স্ক'ৰ কৰিব পাৰিবা, তেতিয়া তোমালোকৰ পাৰ্চেণ্টটো এনে বাঢ়ি যাব। বেলেগ এটা দুটা ছাবজেক্টত যদি তোমালোকে অলপ কম স্ক'ৰ কৰা কিন্তু এছামিজটো ভালকৈ কৰিলে তোমালোকে এইটো মেকআপ কৰি থ'ব পাৰিবা। এতিয়া খ নম্বৰ প্ৰশ্ন শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? ইয়াৰ উত্তৰ হ'ব শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। তাৰপিছত গ নম্বৰ প্ৰশ্ন এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? উত্তৰ হ'ব এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হ'ল এলাহ। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকুৱা ক্লাছ আৰু বেলেগ ক'তো নাপাবা। চ' ৰাইমনা ক্লাছ আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব এতিয়াই কৰি দিয়া, কাৰণ এইবাৰ মেট্ৰিকৰ কাৰণে গোটেইখিনি প্ৰস্তুতি তোমালোকে ইয়াৰ পৰা ল'ব পাৰিবা। ইংলিছ গ্ৰামাৰৰ পৰা আৰম্ভ কৰি গোটেইকেইটা ছাবজেক্ট ইয়াৰ পৰাই তোমালোকে পাবা। ঘ নম্বৰ ছাবজেক্ট এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন? ইয়াৰ উত্তৰ হ'ব এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ দৰে গুণৰ প্ৰয়োজন। ঠিক আছে, এতিয়া 9 নম্বৰ প্ৰশ্ন তোমালোকে নিশ্চয় এটা বস্তু ন'টিছ কৰিব পাৰিছা যে উত্তৰবোৰ একেবাৰে চুটি আৰু সহজ ভাষাত, মানে তোমালোকে এবাৰ ভালকৈ ৰিডিং পঢ়িলে তোমালোকৰ মনত ৰৈ যাব, সেই হিচাপত প্ৰশ্নৰ উত্তৰবোৰ সজোৱা হৈছে। এতিয়া প্ৰশ্নটো হ'ল যে কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? এইটো কিন্তু ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ল যে কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা হৈছে যে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট, এই বাক্যশাৰী কোকা কোলা কোম্পানীৰ বিজ্ঞাপনত লিখা আছিলে। ঠিক আছে, এতিয়া আছে 6 নম্বৰ প্ৰশ্ন যে নাৰায়ণ মূৰ্তি কোন? ইয়াৰ উত্তৰ হ'ল নাৰায়ণ মূৰ্তি হ'ল ভাৰতবৰ্ষত তথা বিশ্বৰ এজন সফল উদ্যোগী আৰু ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক, মনত ৰাখিবা। এতিয়া আছে 6 নম্বৰ প্ৰশ্ন বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? ইয়াৰ উত্তৰ হ'ব যে বিজিতে ছাৰক কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। তাৰপিছত আছে 10 নম্বৰ প্ৰশ্ন প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগে? ইয়াৰ উত্তৰ হ'ব যে প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠলৈকে সকলো কাম কৰিবলৈ আৰু চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগে। তাৰপিছত কি কৈছে নেক্সট প্ৰশ্নত যে টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? ইয়াৰ উত্তৰ হ'ল টমাছ আলভা এডিছনে কৈছিল যে মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 1000 ধৰণে ই কাম নকৰে। ঠিক আছে, কি কৈছে যে মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে।
এতিয়া নেক্সট দিয়া আছে চমুকৈ বুজাই লিখা ক নম্বৰ প্ৰশ্ন উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা পুৰুষৰ নিচান শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা ইয়াৰ উত্তৰ হ'ব যে শিক্ষকগৰাকীয়ে এইদৰে কৈছিল কাৰণ উদ্যোগী ব্যক্তিয়ে নিজৰ পৰিশ্ৰম আৰু সাহসৰ দ্বাৰা সিংহৰ দৰে পৰাক্ৰমেৰে সফলতা অৰ্জন কৰে আৰু সমাজত সন্মান লাভ কৰে আনহাতে এলেহুৱা ব্যক্তি কোনো কাম নকৰি কাপুৰুষৰ দৰে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে আৰু সমাজত তেওঁলোকৰ কোনো মূল্য নাথাকে সেয়ে উদ্যোগী আৰু এলেহুৱাৰ মাজত পাৰ্থক্য বুজাবলৈ তেওঁ এইদৰে কৈছিল খ নম্বৰ প্ৰশ্ন সফল উদ্যোগী হ'বলৈ কিয় কঠিন ইয়াৰ উত্তৰ হ'ব যে সফল উদ্যোগী হ'বলৈ কঠিন কাৰণ ইয়াৰ বাবে কিছুমান বিশেষ গুণৰ প্ৰয়োজন হয় যিবোৰ সকলোৰে নাথাকে সেই গুণবোৰ হ'ল অসীম ধৈৰ্য একাগ্ৰতা কঠোৰ নিয়মানুৱৰ্তিতা আত্মবিশ্বাস আৰু বহু বিফলতাৰ পিছতো হাৰ নমনা মনোবৃত্তি এই গুণবোৰ অৰ্জন কৰা আৰু ধৰি ৰখাটো কঠিন সেয়ে সফল উদ্যোগী হোৱাটোও কঠিন তাৰপিছত গ নম্বৰ প্ৰশ্নত কৈছে যে এজন উদ্যোগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা তাৰপিছত উত্তৰ হ'ব ইয়াত যে চাইকেল চলাবলৈ শিকাৰ সময়ত এজন ব্যক্তিয়ে বহুবাৰ পৰে দুখ পায় কিন্তু চেষ্টা এৰি নিদিয়ে বাৰে চেষ্টা কৰাৰ ফলত তেওঁ এদিন সফল হয় ঠিক তেনেকৈ উদ্যোগৰ পথতো বহুতো বাধা বিঘিনি আৰু বিফলতা আহে যিজনে এই বিফলতাবোৰক নেওচি একক প্ৰচেষ্টাৰে অবিৰতভাৱে চেষ্টা কৰি যায় তেওঁই এদিন সফল উদ্যোগী হ'ব পাৰে দুয়োটা ক্ষেত্ৰতে ব্যক্তিগত প্ৰচেষ্টা ধৈৰ্য আৰু অবিৰত অনুশীলনীৰ প্ৰয়োজন সেয়ে শিক্ষকগৰাকীয়ে এইদৰে তুলনা কৰিছে এতিয়া আছে নেক্সট প্ৰশ্ন উদ্যোগী কোনসকল ব্যক্তি কোৱা হয় বুজাই লিখা ইয়াৰ উত্তৰ হ'ব যিসকল ব্যক্তিয়ে নিজে কোনো ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো নতুন সামগ্ৰী বা সেৱা আগবঢ়ায় সমাজৰ কোনো অভাৱ পূৰণ কৰে আৰু তাৰ জৰিয়তে নিজৰ জীৱিকা অৰ্জন কৰাৰ লগতে আনৰ বাবেও কৰ্মসংস্থানৰ সৃষ্টি কৰে তেওঁলোককে কি বুলি কোৱা হয় উদ্যোগী বোলা হয় যেনে এজন শিল্পী এজন ৰেষ্টুৰেণ্ট মালিক বা এটা তথ্য প্ৰযুক্তি ফাৰ্মৰ প্ৰতিষ্ঠাপক সকলোৱে কি উদ্যোগী তাৰপিছত এতিয়া ৩ নম্বৰ প্ৰশ্ন কৈছে যে ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তেওঁ ভাৰতবৰ্ষৰ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা ইয়াৰ উত্তৰ হ'ল যে ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল কোন নাৰায়ণ মূৰ্তি তেওঁ এটা নিম্ন মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল অভিযান্ত্ৰিক শিক্ষা সাং কৰি তেওঁ প্ৰথমে সফট্ৰনিক্স নামৰ এটা কোম্পানী খোলে কিন্তু সেয়া বিফল হয় তাৰপিছত তেওঁ পুনৰ চাকৰিত যোগদান কৰে যদিও উদ্যোগী হোৱাৰ দুৰ্বাৰ হেঁপাহ হোৱাৰ বাবে চাকৰি এৰি দিয়ে তেওঁ পত্নীৰ পৰা 10,000 টকা ধাৰ লৈ কেইজনমান বন্ধুৰ সৈতে ইনফোসিস কোম্পানীত আৰম্ভ কৰে প্ৰথম অৱস্থাত বহুতো বাধাৰ সন্মুখীন হ'লেও তেওঁলোকে ধৈৰ্য আৰু একাগ্ৰতাৰে কাম কৰি যায় 90ৰ দশকত ভাৰতীয় অৰ্থনীতিৰ উদাৰীকৰণৰ ফলত তেওঁলোকে এক বৃহৎ সুযোগ লাভ কৰে আৰু তাৰ পিছত তেওঁলোকক আৰু পাছলৈ ঘূৰি চাব লগা হোৱা নাই নিজৰ পৰিশ্ৰম আৰু হাৰ নমনা মনোবৃত্তিৰ বাবেই আজি নাৰায়ণ মূৰ্তি বিশ্বৰ এজন সফল উদ্যোগী 4 নম্বৰ প্ৰশ্ন ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব এইদৰে কোনে সুধিছিল তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা এইদৰে প্ৰতিম নামৰ ছাত্ৰজনে সুধিছিল তাৰ উত্তৰত শিক্ষকে কৈছিল যে শিক্ষাগত অৰ্হতা নিৰ্ভৰ কৰে ব্যক্তিজনে কোনটো দিশত উদ্যোগী হ'ব বিচাৰিছে তাৰ ওপৰত এখন ধাবা বা গেলামালৰ দোকান খুলিবলৈ বিশেষ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই কিন্তু সাধাৰণ জ্ঞান আৰু বুদ্ধিৰ প্ৰয়োজন আনহাতে বিউটি পাৰ্লাৰ বা মটৰ গেৰেজৰ দৰে কামৰ বাবে কাৰিকৰী কৌশল থকাটো জৰুৰী বৰ্তমানৰ তথ্য প্ৰযুক্তিৰ যুগত কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা MBA দৰে ডিগ্ৰী থাকিলে উদ্যোগৰ ক্ষেত্ৰত সফলতা লাভ কৰাত সহায়ক হয় তাৰপিছত 5 নম্বৰ প্ৰশ্নত কৈছে যে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় কথাষাৰৰ পাঠৰ আধাৰত বুজাই লিখা ইয়াৰ উত্তৰ হ'ব যে উদ্যোগী হোৱাটো সহজ কাৰণ ইয়াৰ বাবে কোনো ডাঙৰ ডিগ্ৰী বা বিশাল মূলধনৰ প্ৰয়োজন নহয় কেৱল এটা ইচ্ছা আৰু সৰু আৰম্ভণিৰে হ'ব পাৰে কিন্তু সফল হোৱাটো কঠিন কাৰণ ইয়াৰ বাবে বহুতো গুণৰ প্ৰয়োজন উদ্যোগৰ পথটো বহুতো বিফলতা বাধা বিঘিনি আৰু প্ৰত্যাহ্বানেৰে ভৰা এই সকলোবোৰ নেওচি আগবাঢ়ি যাবলৈ অসীম ধৈৰ্য একাগ্ৰতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ প্ৰয়োজন প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে সকলো কাম নিজে কৰিবলগীয়া হয় এই কষ্ট আৰু সংগ্ৰামৰ বাবে বহুতো মাজপথতে হাৰ মানে সেয়ে উদ্যোগী হোৱাটো সহজ যেন লাগিলেও সফল হোৱাটো বহুত কঠিন তাৰপিছত আছে 6 নম্বৰ প্ৰশ্ন ভাৰতৰ
সৰ্বতকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনৰ আছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰ হ'ব ধীৰুভাই আম্বানীৰ শিক্ষাগত অৰ্হতা বিশেষ নাছিল আৰু তেওঁৰ হাতত ব্যৱসায় আৰম্ভ কৰিবলৈ কোনো মূলধনো নাছিল। তেওঁ প্ৰথমে এটা পেট্ৰল ডিপোত সাধাৰণ কাম কৰিছিল, কিন্তু উদ্যোগী হোৱাৰ প্ৰবল ইচ্ছাৰ বাবে তেওঁ চাকৰি এৰি ব্যৱসায় কৰাৰ সিদ্ধান্ত লয়। তেওঁ তোমাৰ বাৰীৰে বাঁহ গছ আনি তাৰে খৰিচা মই অসমীয়া ফকৰা যোজনাৰ দৰেই ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। ৰাইজৰ ধনেৰে কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বিক্ৰী কৰি লাভ অৰ্জন কৰে আৰু সেই লাভৰ অংশীদাৰসকলৰ মাজত বিতৰণ কৰে। এইদৰে তেওঁৰ মূলধনৰ অভাৱক নিজৰ বুদ্ধি আৰু ব্যৱসায়িক কৌশলেৰে অতিক্ৰম কৰি ভাৰতৰ এজন সফলতম উদ্যোগী হৈ পৰিছিল। এতিয়া আছে 7 নম্বৰ প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়? ইয়াৰ উত্তৰ হ'ব ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ তলত দিয়া পদক্ষেপসমূহ ল'ব পাৰি। যেনেকৈ উদ্যোগী কোষ, মহাবিদ্যালয় বিশ্ববিদ্যালয় আদি উদ্যোগী কোষ গঠন কৰি নিয়মীয়াকৈ কৰ্মশালা আৰু প্ৰশিক্ষণৰ আয়োজন কৰা। চৰকাৰী আঁচনিৰ বিষয়ে সজাগতা, যেনেকৈ ষ্টাৰ্টআপ ইণ্ডিয়া, মুদ্ৰা ঋণ আদি চৰকাৰী আঁচনিৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰোৱা। প্ৰেৰণামূলক আলোচনা, সফল উদ্যোগীসকলক আমন্ত্ৰণ কৰি তেওঁলোকৰ অভিজ্ঞতা আৰু সংগ্ৰামৰ কাহিনী ছাত্ৰ ছাত্ৰীসকলৰ আগত দাঙি ধৰা। ব্যৱহাৰিক জ্ঞান, ছাত্ৰ অৱস্থাৰ পৰাই সৰু সুৰা ব্যৱসায়িক প্ৰকল্পত জড়িত হ'বলৈ উৎসাহিত কৰা। এতিয়া আছে চমুকৈ লিখা। উত্তৰ 8 নম্বৰত কি আছে? চমু টোকা লিখা। প্ৰথমত কি আছে? টমাছ আলভা এডিছন, ইয়াৰ বিষয়ে চমুকৈ লিখিব লাগে। কেইটামান বাক্য লিখিলে কি হ'ব যে এজন বিখ্যাত আমেৰিকান আৱিষ্কাৰক আৰু ব্যৱসায়ী। তেওঁ ইলেক্ট্ৰিক বাল্ব, ফোনোগ্ৰাফ আদি বহুতো গুৰুত্বপূৰ্ণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। তেওঁ হাৰ নমনা মনোবৃত্তিৰ বাবে তেওঁ বিশ্বজুৰি জনজাত। তাৰপিছত কি আছে? ৰাদাৰফৰ্ড এজন প্ৰসিদ্ধ ব্ৰিটিছ নিউজিলেণ্ডীয় বিজ্ঞানী আছিল। তেওঁক আধুনিক পৰমাণু বিজ্ঞানীৰ পিতা বুলি জনা যায়। তেওঁই প্ৰথমবাৰ পৰমাণুৰ নিউক্লিয় গঠন প্ৰমাণ কৰিছিল আৰু ইলেক্ট্ৰনসমূহ কেন্দ্ৰৰ চাৰিওফালে ঘূৰি থাকে বুলি বুজাইছিল। তাৰপিছত কৈছে যে আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ বিষয়ে চমুকৈ লিখিব লাগে। টেলিফোনৰ আৱিষ্কাৰক হিচাপে বিশ্ববিখ্যাত এজন বিজ্ঞানী আৰু অভিযন্তা। তেওঁৰ আৱিষ্কাৰে যোগাযোগৰ জগতখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। তাৰপিছত কি আছে? বিল গেটছ কোন হয়? ইয়াৰ বিষয়ে চমুকৈ লিখিব লাগে। মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাপক আৰু বিশ্বৰ এজন অন্যতম ধনী আৰু সফল উদ্যোগী। তেওঁ ব্যক্তিগত কম্পিউটাৰৰ বিপ্লৱৰ এজন মুখ্য পথ প্ৰদৰ্শক। তেওঁৰ মতে উদ্যোগীৰ বাবে বিক্ৰী কৌশল অতি গুৰুত্বপূৰ্ণ। তাৰপিছত কি আছে? উইলিয়াম শ্বেক্সপিয়াৰ, ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ নাট্যকাৰ আৰু কবি। তেওঁ কৈছিল যে আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নহয়, বৰঞ্চ আমাৰ নিজৰ ভিতৰতেই নিহিত থাকে। তাৰপিছত আছে কি? তাৰপিছত দিয়া আছে অংগৰাগ পাপন মহন্ত, অসমৰ এজন জনপ্ৰিয় প্ৰতিষ্ঠিত কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক। তেওঁ নিজৰ শিল্পকৰ্মৰ জৰিয়তে এজন সফল সাংস্কৃতিক উদ্যোগীৰ নিদৰ্শন দাঙি ধৰিছে। এতিয়া আছে তোমালোকৰ ভাষা বিষয়ক যে সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ লিখিবলৈ দিছে তোমালোকক। সমাৰ্থক শব্দ লিখিলে কি হ'ব? 9 নম্বৰ দিছে। কি সমাৰ্থক শব্দ লিখিব কৈছে? প্ৰথমতে দিছে যে প্ৰভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, এইবোৰ কি সমাৰ্থক শব্দ, মানে একে অৰ্থ বুজোৱা শব্দ লিখিব লাগে। এইটো হ'ল শব্দ প্ৰভাত, ইয়াৰ সমাৰ্থক শব্দ হ'ব ৰাতিপুৱা। এইটো আৰু এইটোৰ অৰ্থ একেই, খালি তোমালোকৰ কি শব্দটো শুনাত বেলেগ বা দেখাত বেলেগ। কঠিন, কঠোৰ, এলেহুৱা, অলস, এইবোৰ হ'ল কি একে অৰ্থ থকা শব্দ। ডাঙৰ, বিশাল, চেষ্টা, প্ৰয়াস, লগৰীয়া, বন্ধু, লক্ষ্য, উদ্দেশ্য। ঠিক আছে। এতিয়া নেক্সট আৰু কেইটামান আছে যে নিৰৱচ্ছিন্ন হ'লে কি অহৰহ নিৰন্তৰ, হাবিয়াস, আকাংক্ষা, সপোন, স্বপ্ন। তাৰপিছত কি আছে? বিপৰীত শব্দ লিখা। এতিয়া কি ওলোটা অৰ্থ লিখিব লাগে। নতুন হ'লে পুৰণি, এনেকৈ ওলোটা শব্দ লিখিব লাগে। যেনেকৈ নতুন, পুৰণি, ক্ষুদ্ৰ, বৃহৎ, কৰ্মহীন, কৰ্মঠ। তাৰপিছত কি আছে?
এলেহুৱা হ'লে কি পৰিশ্ৰমী, সহজ, কঠিন, সপন, দিঠক, সুবিধা, অসুবিধা। তাৰপিছত কি আছে আৰম্ভ হ'লে শেষ, জন্ম, মৃত্যু, সমান, অসমান। তাৰপিছত কি কৈছে, তুমি কথা বতৰা পাতোতে সাৱধান হ'বা, মনে পঢ়া শুনা কৰি আছা, গাড়ী দুখন অগা পিছাকৈ গৈ আছে, ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া জুৰীয়া শব্দবোৰেৰে বাক্য সজা। কি হ'ব বাক্য সজালে? ল'ৰা ছোৱালী হাত ভৰি খুৱাই বোৱাই জীৱন জীৱিকা পাপ হৈছে। এইকেইটাতে কি কৰিব লাগে? ওপৰত যেনেকৈ এই বাক্যকেইষাৰি লিখিছে এনেকৈ তলত আৰু কিছুমান বাক্য লিখিব লাগে। উত্তৰ কি হ'ব যে ল'ৰা ছোৱালী মাক দেউতাকৰ বাবে ল'ৰা ছোৱালী হিয়াৰ আমঠু। হাত ভৰি কি ধুইহে ভিতৰত সোমাবা। তাৰপিছত কিছু খুৱাই বোৱাই, আলহীক খুৱাই বোৱাই বিদায় দিবা। জীৱন জীৱিকা, কৰ্মহীন জীৱন জীৱিকা বুলি একো নাথাকে। তাৰপিছত কি পা পইচা, ভালদৰে জীয়াই থাকিবলৈ পা পইচা প্ৰয়োজন। তাৰপিছত 12 নম্বৰত কি কৈছে? ভাৱ সম্প্ৰসাৰণ কৰা। প্ৰথমটো দিছে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান। ইয়াৰ উত্তৰ কি হ'ব? এইটো ভাৱ সম্প্ৰসাৰণ কৰিলে কেনেকৈ হ'ব? যে উদ্যোগী পুৰুষ এলাহ নাথাকে, হাতত মূলধন কিনবা, কোনো ডাঙৰ ডিগ্ৰী নোহোৱাকৈ উদ্যোগী পুৰুষ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু সিংহৰ দৰে হাৰ নমনা মনোবৃত্তিৰে যিকোনো কামত অগ্ৰসৰ হ'ব পাৰে। কিন্তু এলেহুৱা লোকৰ উক্ত গুণবোৰৰ এটাও নাথাকে বাবে যিকোনো পৰিস্থিতি মোকাবিলা কৰাৰ সাহস নাথাকে। কাপুৰুষৰ দৰে সকলো ক্ষেত্ৰত পিছত কৰাৰ মনোভাৱেৰে নিজক সদায় পিছুৱাই লৈ গৈ থাকে। সেয়ে এলেহুৱা কাপুৰুষৰ সমান আৰু উদ্যোগী সিংহৰ সমান বুলিও কোৱা হয়। তাৰপিছত কি আছে? খ নম্বৰত দিছে যে যি মূলা পাৰে তাৰ দুপাততে চিন। ইয়াৰ মূল ভাৱ কি? তাকে ভাৱ সম্প্ৰসাৰণ বুলি কোৱা হয়। উত্তৰ কি? যে মূলা গজি যেতিয়া দুপতীয়া হ'ব তেতিয়া মূলা কেনেকুৱা হ'ব বুজিব পাৰি। অৰ্থাৎ মূলাডাল ভাল হ'লে দুপাতত সি লহপহীয়া আৰু সতেজ হ'ব। এই কথাষাৰে ইয়াক বুজাব বিচাৰিছে যে সৰু কালতেই ল'ৰা ছোৱালী কেনে ঘৰৰ হ'ব তাক বুজিব পৰা যায়। মানুহৰ ভৱিষ্যতৰ লয় লক্ষণ, গুণ, স্বভাৱ আদি সৰু কালতেই ফুটি ওলায়। যিসকল ভৱিষ্যতে বেয়া মানুহ হ'ব তাৰ বেয়া গুণ, যিসকল ভাল মানুহ হ'ব তাৰ ভাল গুণ সৰু কালতেই ধৰা পৰে। তাৰপিছত শুই থকা শিয়ালে হাঁহ মাৰিব নোৱাৰে। ইয়াৰ মূল ভাৱ কি? ইয়াৰ উত্তৰ হ'ব যে শিয়ালে হাঁহ ধৰিব লাগিলে গিৰিহঁতে নেদেখাকৈ অতি যত্ন সহকাৰে কষ্ট কৰি ইফালে সিফালে পেট পেলাই চুপি কৌশলেৰে ধৰিব লাগিব। এনেদৰে যত্ন নকৰাকৈ, কষ্ট নকৰাকৈ শুই থাকিলে সি কেতিয়াও হাঁহ ধৰিব নোৱাৰে। তাৰপিছত কি কৈছে? ঠিক সেইদৰে মনে বিচৰা কিবা বস্তু পাবলৈ বা জীৱনত উন্নতি কৰিবলৈ এলেহুৱা হৈ বহি নাথাকি তাৰ বাবে বিশেষ যত্ন আৰু কষ্ট কৰিব লাগে। তাকে নকৰি বহি থাকিলে বস্তুৰেই লাভ নহয় অথবা ভাগ্যোদয় নহয়। কথাতে কয় বহি থাকিলে ভাগ্য বহি থাকে, লৰচৰ কৰিলে ভাগ্য লৰচৰ কৰে। এতিয়া নেক্সট দি আছে কি? লিংগ পৰিৱৰ্তন কৰা। লিংগ পৰিৱৰ্তন কৰিব লাগে। শিক্ষক, ছাৰ, ছাত্ৰ, পুৰুষ এইকেইটা শব্দৰ কি? লিংগ পৰিৱৰ্তন কৰিলে কি হ'ব? শিক্ষকৰ লিংগ পৰিৱৰ্তন কৰিলে শিক্ষয়িত্ৰী হ'ব, ছাৰ হ'লে মেডাম হ'ব, ছাত্ৰ হ'লে ছাত্ৰী হ'ব, পুৰুষ হ'লে নাৰী হ'ব। একেবাৰে সহজ হয়, কিন্তু এইবোৰ বস্তু পৰীক্ষাত আহে। বন্ধু হ'লে বান্ধৱী হয়। এইখিনিতে তোমালোকৰ পাঠৰ যিমানখিনি প্ৰশ্ন আছিলে গোটেইখিনি আলোচনা কৰা হৈ গ'ল। এতিয়া হ'ল মষ্ট ইম্পৰ্টেণ্ট বস্তু যে SSLC পৰীক্ষাৰ পূৰ্ব বৰ্ষৰ প্ৰশ্ন উত্তৰ, মানে আগতে হৈ যোৱা প্ৰশ্ন উত্তৰ। কিন্তু 2015 পৰা 25 চনলৈকে কি প্ৰশ্ন আহিছে আমি তাকে দেখি ল'ম। আমি প্ৰথমতে দেখিম চমু প্ৰশ্ন। 1 নম্বৰত আছে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত ক্ষুদ্ৰ ব্যৱধানটো কি? এইটো 2018 চনত আহিছিলে। উত্তৰ হ'ব এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত ক্ষুদ্ৰ ব্যৱধানটো হ'ল এলাহ। দেখিছা তোমালোকে ডাইৰেক্ট তোমালোকৰ পাঠৰ পৰাই প্ৰশ্ন আহে। এইটোও ডাইৰেক্ট আহিছে 2019 চনত নাৰায়ণ মূৰ্তিখন। ইয়াৰ উত্তৰ হ'ল নাৰায়ণ মূৰ্তি হ'ল ভাৰতৰ বিখ্যাত তথ্য প্ৰযুক্তি কোম্পানী ইনফোচিছৰ প্ৰতিষ্ঠাপক। এইবোৰ ডাইৰেক্ট প্ৰশ্ন তোমালোকৰ অহা দেখা যায়। 3 নম্বৰত আছে ধীৰুভাই আম্বানীয়ে ব্যৱসায়ৰ বাবে মূলধন ক'ৰ পৰা সংগ্ৰহ কৰিছিল? 2020 চনত আহিছিল। এইটো বনাই দিছে প্ৰশ্নটো। উত্তৰ হ'ব ধীৰুভাই আম্বানীয়ে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি ব্যৱসায়ৰ বাবে মূলধন কৰিছিল। সেইবাবে তোমালোকে পাঠটো ভালকৈ জনাটো দৰকাৰ। 4 নম্বৰত আহিছিল 2022 চনত আহিছে যে বিল গেটছখন। এইটো ডাইৰেক্ট দিছে। বিল গেটছ হ'ল বিশ্ববিখ্যাত কম্পিউটাৰ ছফ্টৱেৰ কোম্পানী মাইক্ৰ'ছফ্টৰ সহ প্ৰতিষ্ঠাপক। এতিয়া দীঘল প্ৰশ্ন কি আহিছিলে তোমাৰ পৰীক্ষাত? 1 নম্বৰ হ'ল সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন? পাঠৰ আধাৰত আলোচনা কৰা। এইটো ডাইৰেক্ট পাঠৰ পৰা দিছে। 2019 চনত আহিছিলে। এইটো তোমালোকে ওপৰত প্ৰশ্ন আছে, তোমালোকে পঢ়ি ল'বা উত্তৰখিনি। আমি ইয়াত উত্তৰখিনি আলোচনা নকৰোঁ, তথাপিও তোমালোকে ভিডিঅ'টো ৰখাই দি উত্তৰবোৰ পঢ়ি ল'ব পাৰা। এতিয়া 2 নম্বৰ প্ৰশ্নত কি দিছে যে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ
পাঠৰ আধাৰত বহলাই লিখা দিয়ে। এতিয়া 2022 চন 20 আৰু 22 চনত আহিছিলে। ওপৰৰ 5 নম্বৰ উত্তৰ চালে ইয়াৰ উত্তৰ হৈ যাব। এতিয়া অতিৰিক্ত প্ৰশ্ন মানে মোষ্ট ইম্পৰ্টেণ্ট, মই তোমালোকক ওপৰত কৈছিলোঁ যে 99% পৰীক্ষাত হোৱাৰ সম্ভাৱনা আছে এইবোৰ প্ৰশ্ন। প্ৰথমটো কি যে এণ্ট্ৰপ্ৰেনিউৰ শব্দটোৰ অসমীয়া প্ৰতিশব্দ কি? এণ্ট্ৰপ্ৰেনিউৰ শব্দটোৰ অসমীয়া প্ৰতিশব্দ হ'ল উদ্যোগী। মানে এই উদ্যোগী শব্দটোৰ ইংৰাজী হ'ল এণ্টাৰপ্ৰেনিউৰ। 2 নম্বৰ আছে পাঠত উল্লেখ কৰা কঁকাল লৰাৰ বিজ্ঞাপনটোৱে কি তাৎপৰ্য বহন কৰে? উত্তৰ হ'ব ইয়াৰ তাৎপৰ্য হ'ল যে এজন উদ্যোগীয়ে তেওঁৰ লক্ষ্যৰ প্ৰতি সম্পূৰ্ণৰূপে সমৰ্পিত হ'ব লাগে, অৰ্থাৎ খাওঁতে শুওঁতে উঠোতে সকলো সময়তে তেওঁ নিজৰ সপোনক লৈয়ে জীয়াই থাকিব লাগে। তাৰপিছত 3 নম্বৰত আছে নাৰায়ণ মূৰ্তিয়ে প্ৰতিষ্ঠা কৰা প্ৰথম কোম্পানীটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ছফ্ট্ৰনিক্স। তাৰপিছত 4 নম্বৰত প্ৰশ্ন আছে যে বিল গেটছৰ মতে উদ্যোগীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায়টো কি? ইয়াৰ উত্তৰ হ'ল বিল গেটছৰ মতে উদ্যোগীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায়টো হ'ল বিক্ৰী কৰা বা মাৰ্কেটিং। তাৰপিছত 5 নম্বৰত দিয়া আছে আপুনি যদি দুখীয়া হৈ জন্ম হৈছে সেয়া আপোনাৰ ভুল নহয়, কিন্তু আপুনি যদি দুখীয়া হৈ মৰি যায় সেয়া আপোনাৰ ভুল। এই বিখ্যাত উক্তিটো কাৰ? এই উক্তিটো হ'ল কাৰ? বিল গেটছৰ। 6 নম্বৰত দিয়া আছে পাঠত উল্লেখ কৰা চৰকাৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ নাম কি? ইয়াৰ হ'ব ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিউৰশ্বিপ। এইকেইটা প্ৰশ্ন কিন্তু খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এটাও এৰি নাযাবা। 7 নম্বৰত দিয়া আছে উদ্যোগী হোৱাৰ গুণ জন্মগত নে ইয়াক গঢ়িব পাৰি? ইয়াৰ উত্তৰ হ'ব পাঠৰ মতে উদ্যোগী হোৱাৰ গুণ জন্মগত নহয়, উপযুক্ত প্ৰশিক্ষণ আৰু অভিযোজনৰ দ্বাৰা ইয়াক গঢ়ি তুলিব পাৰি। 8 নম্বৰত দিয়া আছে ধীৰুভাই আম্বানীয়ে ব্যৱসায় কৰা কৰ পৰা আৰম্ভ কৰিছিলে? ইয়াৰ উত্তৰ হ'ব ধীৰুভাই আম্বানীয়ে মুম্বাইৰ এটা 350 বৰ্গফুট কোঠাৰ পৰা কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছিলে। তাৰপিছত 9 নম্বৰত আছে ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনিৰ উদ্দেশ্য কি? ইয়াৰ উত্তৰ হ'ব যে ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনিৰ উদ্দেশ্য হ'ল নতুন উদ্যোগীসকলক ব্যৱসায় আৰম্ভ কৰিবলৈ মূলধন, কাৰিকৰী সহায় আৰু প্ৰশিক্ষণ প্ৰদান কৰা। 10 নম্বৰত দিয়া আছে পাঠটোৰ মূল বাৰ্তা কি? ইয়াৰ উত্তৰ হ'ব পাঠটোৰ মূল বাৰ্তা হ'ল যে যুৱ প্ৰজন্মই কেৱল চাকৰিৰ পিছত দৌৰি সময় নষ্ট নকৰি নিজকে উদ্যোগী হিচাপে গঢ়ি তুলি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে দেশৰ অৰ্থনীতিতে বৰঙণি যোগোৱা উচিত। এইখিনিতে তোমালোকৰ এইটো পাঠৰ যিমানখিনি বস্তু হ'ব পাৰে মই তোমালোকক যিমানখিনি কৈছিলোঁ এই গোটেইখিনি আমি কি কৰিছোঁ আলোচনা কৰিছোঁ। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। এনেকৈ যদি তোমালোকে প্ৰতিটো পাঠ পঢ়ি যোৱা মই গেৰেণ্টি দি ক'ব পাৰিম যে তোমালোকে যদি এনেকৈ এই 3টা বস্তু ফ'ল' কৰি তোমালোকে প্ৰতিটো পাঠ পঢ়ি যাব পাৰা। আৰু এনেকৈ ইউটিউবত ক্লাছ নাই, ময়ে প্ৰথম এনেকৈ ক্লাছ কৰাই আছোঁ যে পাঠভিত্তিক প্ৰশ্ন উত্তৰ, আগতে হৈ যোৱা প্ৰশ্ন কাকতৰ প্ৰশ্ন উত্তৰ আৰু অতিৰিক্ত বা মষ্ট ইম্পৰ্টেণ্ট এক্সট্ৰা কুৱেশ্যন এনচাৰ। এই 3টা বস্তু কৰিলে তোমালোকে 100% লেটাৰ মাৰ্কছতকৈ অধিক নাম্বাৰ লাভ কৰিবলৈ সক্ষম হ'বা। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ সকলোকে।